সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। ডিমৌ দিহাজানৰ পৰা দিন দুপৰতে বিলাসী বাহনেৰে ছাগলী চুৰিৰ অপচেষ্টা চলাই ৰাইজৰ ৰোষত দুই ছাগলী চুৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দিন দুপৰতে বিলাসী বাহনেৰে ছাগলী চুৰিৰ অপচেষ্টা চলাই ৰাইজৰ ৰোষত দুই ছাগলী চুৰ। উল্লেখযোগ্য যে মৰাণৰ ঝলমত দুই ছাগলী চুৰক উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক। ধৃত চুৰ দুটা হৈছে ডিব্ৰুগড় ৰ'জগলিৰ চাহিল হক বয়স 21 বছৰ আৰু ডিব্ৰুগড় পল্টন বজাৰৰ অমিত অধিকাৰী বয়স 30 বছৰ। ডিমৌ দিহাজানৰ পৰা 9টা ছাগলী চুৰি কৰি AS06E2251 নম্বৰৰ ছুইফ্ট বাহনখনেৰে লৈ আহিছিল। দিহাজানৰ কেইজনমান যুৱকে খবৰ পোৱাৰ পিছতে খেদি খেদি আহি মৰাণৰ ঝলমত বাহনসহ দুই চোৰক আটক কৰে যদিও আন এটা চোৰ পলাই যাবলৈ সক্ষম হয়। ৰাইজে চোৰ দুটাক উত্তম মাধ্যম সোধাই মৰাণ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে ছাগলীসহ বাহনখন জব্দ কৰাৰ লগতে চোৰ দুটাক আটক কৰি তদন্ত আৰম্ভ কৰিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।